ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে দুটা পাৰ্ট আলোচনা কৰি শেষ কৰিছোঁ। এতিয়া থাৰ্ড পাৰ্টটো আলোচনা কৰিবলৈ লৈছোঁ। আমি যেহেতু 45টা MCQ লৈছোঁ যে এই 45টা MCQ এর পৰাই পৰীক্ষাত বা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে পৰীক্ষাত আহিব। সো মুঠতে MCQ খিনি কভাৰ হ'ব আৰু লগতে ডিসক্ৰিপটিভৰ ৰিভিজনখিনিও হৈ যাব। সো আহাচোন এই থাৰ্ড পাৰ্টৰ ফাৰ্ষ্ট কোশ্চেনটো চাওঁ। 25 নম্বৰ কোশ্চেন। সো দিয়া আছে sin θ = a/b তেন্তে cos θ ৰ মান হ'ব। সেই কোশ্চেনটো কেইবাটাও ডিস্ট্ৰিক্টৰ প্ৰি বোৰ্ডৰ কোশ্চেনত পেপাৰত আহিছিল, গতিকে এইবিলাক প্ৰশ্ন খুবই ইম্পৰ্টেন্ট হয়। সো কি কোৱা হৈছে ইয়াতে যে sin θ = দিয়া আছে, এক মিনিট সৰি, sin এইটো লৈ লওঁ কালাৰটো। sin θ = দিয়া আছে আমাৰ a/b বুলি দিয়া আছে। সো আমি উলাব লাগে cos θ = what, cos θ ৰ মানটো উলিয়াব লাগে যে sin θ মানে কি আছিল। সো sin θ মানে হল আছিল আমাৰ লম্ব ডিভাইডেড বাই কৰ্ণ আছিল। সো তেনেহলে আমাৰ লম্বটো হল a আৰু কৰ্ণটো হল b। সো এতিয়া আমি উলাব লাগে ভূমি, যেহেতু cos θ ৰ মানটো আছিল ভূমি বাই কৰ্ণ আছিল, ভূমি বাই কৰ্ণটো যেহেতু অলৰেডি আছে আমাৰ, তেনেহলে ভূমিটো উলাব পাৰিলে আমি cos θ ৰ মানটো ক'ব পাৰিম। সো পাইথাগোৰাছৰ ফৰ্মুলাটো যদি ব্যৱহাৰ কৰোঁ তেনেহলে আমি জানো যে কৰ্ণ স্কয়াৰ = মই অলপ ডিসক্ৰিপটিভলি কৈছো বস্তুটো। কৰ্ণ স্কয়াৰ = আছিল আমাৰ লম্ব স্কয়াৰ প্লাস কি আছিল আমাৰ ভূমি স্কয়াৰ। সো ইয়াৰ পৰা যদি আমি ডাইৰেক্ট যদি চাব বিচাৰো তেনেহলে ভূমি = পাম আমি √/√/ পাম আমি কৰ্ণ স্কয়াৰ মাইনাস পাম আমি লম্ব স্কয়াৰ। সো দ্যাট = কৰ্ণৰ মান যেহেতু b স্কয়াৰ হ'ব √/b² মাইনাস a স্কয়াৰ পাম। সো এইটো হল আমাৰ ভূমি। তেনেহলে আমাৰ cos θ ৰ মানটো একেবাৰে ইজিলি পাই যাম আমি। এইটো হল cos θ যেহেতু ভূমি বাই কৰ্ণ আছিল। সো দ্যাট = ভূমিৰ মানটো লিখি দিম ওপৰত √/b² মাইনাস a স্কয়াৰ আৰু কৰ্ণৰ মানটো অলৰেডি b আছে। সো এইটো आंसर হ'ব। সো √/b² মাইনাস a² ডিভাইডেড বাই b যেটো আছিল এইটো आंसर হ'ব। সো অপশন নম্বৰ b ইজ কারেক্ট आंसर। 26 নম্বৰ কোশ্চেনটো যদি চাও তো 26 নম্বৰ কোশ্চেনটো চোৱাৰ আগত তোমালোকে এটো স্ক্ৰিনশ্বটটো কৰি লবা। মই এখানে মুছি দিছো। 26 নম্বৰ কোশ্চেনত দিয়া আছে আমাৰ, সরি এক মিনিট ৰবা, এখানে মই মুছি দিলাম কমপ্লিটলি। সো ইয়াতে দিয়া আছে যদি cos θ = 3/7 হয় তেন্তে cos θ ডিভাইডেড বাই 1 - sin স্কয়ার θ ৰ মান উলিয়াব লাগে। সো cos θ ৰ মানটো আমাক ইয়াত দিয়া আছে cos θ = 3/7 এন্ড দেন কি দিয়া আছে আমাক মান উলিয়াব লাগে cos θ ডিভাইডেড বাই 1 - sin স্কয়ার θ। সো এইখিনিক যদি আমি চাও তেনেহলে উপৰ ফালে আমাৰ cos θ টোৱে থাকিব আৰু তলত 1 - sin স্কয়ার θ মানে আমি পাম cos স্কয়ার θ। সো cos স্কয়ার θ মানে নো আকো কি, সো cos θ ডিভাইডেড বাই cos স্কয়ার θ মানে হল cos θ ইনটু cos θ ইনটু cos θ। সো cos θ কাটি দিলে কি থাকিব আমাৰ, সো দ্যাট = থাকিব 1/cos θ থাকিব। সো এতিয়া cos θ ৰ মানটো যেহেতু আমাক অলৰেডি দিয়া আছে 3/7 বুলি দিয়া আছে, তেনেহলে অনলি cos θ ৰ মানটো হৈ যাব আমাৰ উল্টি যাব, অৰ্থাৎ 7 কি হ'ব 3। কোনটো অপশনত আছে, অপশন নাম্বার বি ত আছে না সি ত আছে। সো কারেক্ট आंसर কি পাম আমি, অপশন নাম্বার সি পাম। এতিয়া লাস্ট কোশ্চেনটো মানে ত্ৰিকোণমিতিত যেহেতু তিনিটা MCQ আহে আৰু দুটা 2+2 ধৰণৰ কোশ্চেন থাকে, টোটাল 7 মার্কস থাকে। তোমালোকে ভালদৰে চাই লবা, 2 মাৰ্কৰ প্ৰশ্ন দুটা আহে আৰু তিনিটা MCQ আহে। সো 27 নম্বৰ কোশ্চেনটো চাও। 27 নম্বৰ কোশ্চেনটো দিয়া আছে এটা জাস্ট মান উলিয়াবলৈ দিছে। এই মানটো উলিয়াব দিছে, কিন্তু ডাইৰেক্ট মান বহাব নালাগে। কি বহাব লাগে ইয়াতে, এটুক আকৌ ত্ৰিকোণমিতিক অনুপাত হিচাপতে দেখাব লাগে। সো এখানে মই মানে কভার আপ কৰি লওঁ আগতে। সো ইয়াতে আছে আমাৰ কি দিয়া আছে আমাৰ 1 - 10 স্কয়ার θ ডিভাইডেড বাই কি দিয়া আছে আমাৰ 1 + 10 স্কয়ার 30 ডিগ্রি দিয়া আছে, থিটা নাই 30 ডিগ্রি, আৰু দিয়া আছে 1 + 10 স্কয়ার 30 ডিগ্রি। সো সেম বস্তু জাস্ট প্লাস মাইনাসৰ কথাটো ইয়াতে কোৱা হৈছে। সো যদি হেইটো আমি যদি চাও, আমি আৰু এটা কাম কৰিব পাৰো, তলত যদি আমি 1 - 10 স্কয়ার θ দিয়ে যদি পূৰণ কৰি দিও তলৰখিনি নাইকিয়া হৈ যাব, ওপৰত আমি বেলেগ ধৰণৰ পাম। ইমান জটিলতা আমি নাযাও, জাস্ট মান কেইটা বহাই দি আমি চাম। সো মান বহালে আমি পাম, সো 1 মাইনাস কি পাম 10 স্কয়ার 30 ডিগ্রি, 10 30 ডিগ্রি মান হল 1/√3। সো ইয়াক আকৌ কি কৰিব লাগে, হোল স্কয়ার কৰিব লাগে। সিমিলারলি তলতো কি পাম আমি 1/√3 হোল
স্কোয়াৰ কৰিব লাগে যদি আমি চাওঁ তেনেহ'লে আমি পাম 1-1/3 পাম ইয়াতে পাম আমি 1+1/3 পাম এতিয়া আমি সিম্পলি এলসিয়াম ল'ব লাগে সো ইয়াতে এলসিয়াম ল'লে 3 পাম সো 3 - 1 পাম আৰু তলত 3 পাম আৰু ইয়াত কি পাম আমি 3+1 পাম সো দ্যাটস ইকুয়াল টু 3 আৰু 3 কি হ'ব কেনসেল যাব সো আলটিমেটলি আমাৰ কি থাকিব সরি এটা কেনসেল আগতে নকৰো 1 মিনিট অলপ পিছত কেনসেল কৰিছো এটো পাম আমি 2/3 পাম আৰু তলত 2 পাম আমি 4/3 পাম সো দ্যাট ইকুয়াল টু আমি পাম 2/3 ইনটু 3/4 সো এটো কাটি দিলে কি পাম আমি হাফ পাম সো হাফ ইকুয়াল টু কি আছিল হাফ ইকুয়াল টু ইয়াতে যে কেটা অপশন আছে সেই অপশন কেটা চাব লাগে হাফ মান কার আছিল এটো হ'ব আমাৰ आंसर হ'ব যে sin 60 ডিগ্ৰী মান আছিল নে cos 60 ডিগ্ৰী মান আছিল নে tan 60 ডিগ্ৰী মান আছিল নে cos 30 ডিগ্ৰী মান আছিল সো এতিয়া cos 60 ডিগ্ৰী মান হল আমাৰ হাফ সো आंसर কি পাম আমি অপশন নাম্বার বি পাম সো অপশন নাম্বার বি হ'ব আমাৰ কি কারেক্ট आंसर হ'ব এতিয়া আমি নেক্সট কোশ্চেনটো লৈকে যাও নেক্সট কোশ্চেনটোত কি দিয়া আছে সরি পেজ চেঞ্জ কৰিব লাগিব সরি 1 মিনিট মই কালাৰটো চেঞ্জ কৰিলো অকনমান হৈ গৈছে সাগে সো এইটো চেপ্টাৰ হল বৃত্তীয় চেপ্টাৰৰ পৰা আমি চাম ইয়াতে বৃত্তীয় চেপ্টাৰত যেহেতু তোমালোকৰ এটা 3 মাৰ্কৰ কোশ্চেন থাকিব আৰু তিনিটা এমসিকিউ থাকিব টোটাল 6 মাৰ্কৰ কোশ্চেন আহিব সো ফার্স্ট কোশ্চেনটো আমি চাম ফার্স্ট কোশ্চেনটো এই চিত্ৰটোত দিয়া আছে সো চিত্ৰৰ পৰা চাব লাগে যে ও কেন্দ্ৰীয় বৃত্তৰ AB আৰু AC দুডাল স্পৰ্শক AB আৰু AC কি হল দুডাল স্পৰ্শক কৰ পৰা আহিছে A বিন্দুৰ পৰা আহিছে যদি COD equal to 120 ডিগ্ৰী বুলি লিখা আছে তেন্তে BAO এই কোণটোৰ মান কিমান ডিগ্ৰী হয় সেই কথাখিনি উলিয়াব লাগে একেবাৰে সিম্পল কথা যদি আমি এইটো ট্ৰায়াঙ্গেল ধৰো যে ইন ট্ৰায়াঙ্গেল যদি ধৰো ইন ট্ৰায়াঙ্গেল ইয়াতে আছে ACO ট্ৰায়াঙ্গেলত যদি আমি চাও এই কোণটো আছে আমাৰ বহিকোণ হিচাপত আছে আৰু আমি জানো যে ত্ৰিভুজৰ বহিকোণৰ মান তাৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান এই কোণ আৰু এই কোণৰ সমষ্টিৰ সমান হ'ব তেনেহলে এই কোণটোৰ মান কি আছিল হেতুক আমি পাম এঙ্গেল OAC পাম প্লাস কি পাম আমি এঙ্গেল ACO পাম সো এইখিনি ইকুয়াল টু কিমান ডিগ্ৰী পাম 120 ডিগ্ৰী পাম কাৰণ এই দূৰৱৰ্তী এইটো বহিকোণটো কি হয় দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান হ'ব সো দ্যাট ইমপ্লাইজ এঙ্গেল OAC plus ACO equal to কিমান ডিগ্ৰী পাম 90 ডিগ্ৰী কিয় পাম আমি যেহেতু কেন্দ্ৰৰ পৰা স্পৰ্শকৰ মানে স্পৰ্শবিন্দুলৈ টনা মানে ৰেখাডালে কি হ'ব আমাৰ স্পৰ্শকৰ ওপৰত লম্ব বা ব্যাসাৰ্ধ কি হয় স্পৰ্শকৰ ওপৰত লম্ব হয় সো দ্যাট ইকুয়াল টু কিমান হয় আমাৰ 120 ডিগ্ৰী হয় সো দ্যাট ইমপ্লাইজ এঙ্গেল OAC equal to কিমান ডিগ্ৰী পাম আমি 30 ডিগ্ৰী OAC কিমান ডিগ্ৰী পালো আমি 30 ডিগ্ৰী আকৌ সোৱা এই কোণটো আৰু এই কোণটো কি হ'ব আমাৰ সমান কোণ হ'ব কাৰণ ইয়াত যেতিয়া আমি টানি দিম এই ট্রায়াঙ্গেল আৰু এই ট্রায়াঙ্গেলটো কি হ'ব সদৃশ ট্রায়াঙ্গেল হ'ব আৰু সিপিসিটি মতে এই কোণ আৰু এই কোণ কি হ'ব সমান হ'ব সো देयरफॉर আমাৰ এঙ্গেল BAO ইকুয়াল টু কিমান ডিগ্ৰী পাম আমি 30 ডিগ্ৰী পাম সো কারেক্ট आंसर কি হ'ব 30 ডিগ্ৰী অপশন নাম্বার এ কারেক্ট आंसर হ'ব নেক্সট কোশ্চেনটো চাও আমি কাখৰ চিত্ৰটোৰ পৰাই আমি এইবাৰ ক'ব লাগে এই চিত্ৰটো দিয়া আছে অকনমান টানি ওপৰ ফালে লৈছো মই সো কাখৰ চিত্ৰত যদি ABC ট্রায়াঙ্গেলৰ পৰিসীমা কিমান হয় 38 সেন্টিমিটাৰ ABC ট্রায়াঙ্গেলৰ তাৰ মানে AB plus BC plus AC equal to কিমান আছে টোটাল 38 সেন্টিমিটাৰ দিয়া আছে দেন তেন্তে কি উলিয়াব লাগে AP ৰ মান উলিয়াব লাগে জাস্ট AP টু কিমানখিনি হয় এইখিনি আমি উলিয়াব লাগে মই ৰেড কালাৰ কৰিলো সো AP টু কিমানখিনি হয় সেইখিনি আমি উলিয়াব লাগে এইখিনিৰ মান উলিয়াব লাগে এতিয়া আমি সাম ইয়াতে যদি এইটুক যদি বহিৰ্বিন্দু ধৰো B2 তেনেহলে BR আৰু BP কি হ'ব সমান হ'ব BR কিমান দি আছে 6 দি আছে তেনেহলে এইটু কিমান পাম 6 সেন্টিমিটাৰ পাম আকৌ C যদি বহিৰ্বিন্দু ধৰো তেনেহলে CR আৰু CQ কি হ'ব আমাৰ স্পৰ্শক হ'ব গতিকে সমান হ'ব এইটু 8 সেন্টিমিটাৰ হলে এইটু কিমান হ'ব আমাৰ 8 সেন্টিমিটাৰ হ'ব তেনেহলে এই চাৰিটাক যদি আমি প্লাস কৰি দিও আৰু এই দুটাক যদি প্লাস কৰি দিও আমাৰ হৈ যাব সো দ্যাট ইমপ্লাইজ আমি পাম এইখিনি আগতে প্লাস কৰি লও প্লাস কৰিলে 6 + 6 12 8 + 8 16 12 + 16 equal to 28 হ'ব কিমান হ'ব আমাৰ 28 প্লাস কি থাকিব আমাৰ AP আৰু কি থাকিব AQ থাকিব equal to কিমান 38 so that implies AP plus AQ equal to কিমান হল 38 minus 28
সো দ্যাট ইমপ্লাইজ AP প্লাস AQ ইকুয়াল টু পাম আমি অনলি 10 সেন্টিমিটার, অনলি 10 সেন্টিমিটার। আকৌ যদি A টুক যদি আমি মানে বহিবিন্দু ধৰো তেনেহলে AP আৰু AQ কি হ'ব, স্পৰ্শক হ'ব। স্পৰ্শকৰ দৈৰ্ঘ্য কি আছিল, সমান আছিল। তেনেহলে AP লিখিব পাৰো 2AP ইকুয়াল টু কিমান পাম আমি 10 সেন্টিমিটার। সো দেয়ারফর AP ইকুয়াল টু অনলি 10 ডিভাইডেড বাই 2 ইকুয়াল টু কিমান হ'ব 5 সেন্টিমিটার। কিমান সেন্টিমিটার হ'ব 5 সেন্টিমিটার। AP এর মান কিমান আছে 5 সেন্টিমিটার। কেতিয়াবা সুধিব পাৰে যে AB এর মান কিমান, হেতু আমি উলাব পাৰিম। এটু যদি 5 আৰু এটু 6, 5 plus 6 11 হ'ব। আকৌ A2 আৰু A2 সুধিব পাৰে যে AC এর মান কিমান হ'ব, মানে এইটো পাম আমি যেহেতু 5 plus 8 equal to কিমান হ'ব 13, AC এর মান কিমান হ'ব 13। এনেকুৱা ধৰণৰ কোশ্চেন সুধিব পাৰে, জাস্ট অকনমান চেঞ্জ কৰি দিব পাৰে। এতিয়া আমি লাস্ট কোশ্চেনটো চাম ইয়াৰ, মানে বৃত্ত চেপ্টাৰৰ লাস্ট কোশ্চেনটো যদি আমি চাওঁ, লাস্ট কোশ্চেনটো দিয়া আছে আমাৰ 30 নাম্বার। K সেন্টিমিটার আৰু 6 সেন্টিমিটার ব্যাসাৰ্ধৰ দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ ডাঙৰ বৃত্তৰ 16 সেন্টিমিটার দৈৰ্ঘ্যৰ জ্যাডালে সৰু বৃত্তক স্পৰ্শ কৰে, তেন্তে K এর মান উলিয়াব লাগে। অলপমান বেলেগ ধৰণৰ আছে কোশ্চেনটো। যদি মই এটা পিকচাৰ লৈ লওঁ ইয়াৰ পৰা, সাপোজ মই লৈ লৈছো এইটো যে কি আছে, আৰু এটা ল'ব লাগিব, সৰি আৰু এটা লৈ লওঁ, এইখিনিকে ধৰি লৈছো। ওকে, সো কোৱা হৈছে যে K সেন্টিমিটার আৰু 6 সেন্টিমিটার ব্যাসাৰ্ধৰ দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ ডাঙৰ বৃত্তৰ কি আছিল আমাৰ 16 সেন্টিমিটার দৈৰ্ঘ্যৰ জ্যাডালে সৰু বৃত্তক স্পৰ্শ কৰে, তেন্তে K এর মান উলিয়াব লাগে। ইয়াৰ সেন্টাৰ সাপোজ এইটো O আছিল, সেন্টাৰটো আমি O হিচাপত ধৰি ললো। সো ইয়াত এটাল কি টানিব লাগে, আমি স্পৰ্শক টানিব লাগে, আৰু সেই স্পৰ্শকডাল কি হ'ব আমাৰ সৰু বৃত্তক স্পৰ্শ কৰি যাব। ধৰি লোৱা হচোন ইয়াতে স্পৰ্শ কৰি গৈছে। সাপোজ ইয়াৰ পৰা মই এইটো টানি দিলো, এইটো কিমান আছিল 16 সেন্টিমিটার আছিল। কিমান আছিল 16 সেন্টিমিটার। ইয়াতে কোৱা হৈছে যে 6 সেন্টিমিটার আছিল, এটা সৰু বৃত্তটো ভিতৰ বৃত্তটো কি আছিল 6 সেন্টিমিটার, এটা 6 সেন্টিমিটার। তেনেহলে আমি এইটো উলিয়াব লাগে, এইটোৰ মান উলিয়াব লাগে। সাপোজ এইটো O কেন্দ্ৰ আছিল, এইটো OA আৰু এইটো B আছিল, এইটো D ধৰি ললো। সো OD ইকুয়াল টু 6 আছে, AB ইকুয়াল টু 16 আছে। 16 হলে 16 এর আধা কিমান হবে, এই কথাখিনি আমি জানো যে আমাৰ ঐক্যকেন্দ্ৰিক বৃত্তৰ যদি কেন্দ্ৰৰ পৰা যদি স্পৰ্শ কৰে তেতিয়াহলে আমি এইটো কি পাওঁ, আধা হিচাপত পাওঁ। আমি এইটো আমি প্ৰমাণ কৰিও দেখাব পাৰো, ইমানখিনি আমাক নালাগে যেহেতু। সো এইটো আমাৰ পাম 8 সেন্টিমিটার, 6 সেন্টিমিটার আৰু 8 সেন্টিমিটার। তেনেহলে এইটো 10 সেন্টিমিটার হ'ব। মই আগতেই কৈছো। এনসাৰটো চাই লোৱা যে OA স্কয়ার ইকুয়াল টু কিমান পাম আমি, OA স্কয়ার ইকুয়াল টু পাম আমি OD স্কয়ার প্লাস পাম আমি AD স্কয়ার। সো সিম্পলি OD মানে 6 স্কয়ার প্লাস পাম আমি 8 স্কয়ার। সো দ্যাট ইকুয়াল টু হ'ব, এইটো হ'ব 36 প্লাস হ'ব 64। সো এতিয়া বর্গমূল কৰি দিলে √100 হ'ব। √100 মান কিমান হ'ব 10 সেন্টিমিটার। সো K এর মান O এইটো K বুলি ধৰি লৈছিলো। সো K এর মান কিমান হল আমাৰ অনলি 10 সেন্টিমিটার। সো এনেকাকে এনসারটো কৰিব পাৰো। অলপ কোশ্চেনটো অকনমান আছে প্ৰবলেম আছে। ইয়াত লিখা থাকিব যে সৰু বৃত্তটোৰ ব্যাসাৰ্ধ 6 সেন্টিমিটার বুলি লিখা থাকিব, তেনেকুৱা লিখা থাকিব পাৰে। আৰু বেলেগকে সুধিব পাৰে, দুইটাৰ মান দিয়া থাকিব পাৰে, স্পৰ্শকৰ দৈৰ্ঘ্য উলিয়াব লাগে, তেনেকুৱাও হ'ব পাৰে, পৰীক্ষাত সুধিব পাৰে। এতিয়া নেক্সট কোশ্চেনটো আমি চাম। নেক্সট কোশ্চেনটো আছে আমাৰ এতিয়া বৃত্ত সম্বন্ধীয় কালিৰ পৰা। এইটো চেপ্টাৰৰ কোশ্চেন বিলাক আমি চাব লাগে। এই চেপ্টাৰটোত যদি আমি চাওঁ, বৃত্তীয় সম্বন্ধীয় কালি যেটো চেপ্টাৰ আছে, ইয়াৰ পৰা টোটেল 3+3 আহে। একচুয়ালি 3+3 or 2 তেনেকুৱা ধৰণৰ কোশ্চেন আহে। 5 or 6 মার্কস আছে, এক্স্যাক্টলি মনত নাই, কিন্তু 3টা এমসিকিউ থাকিব। ইয়াত কি দিয়া আছে যে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 সেন্টিমিটার আৰু 6 সেন্টিমিটার, আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমান। এতিয়া কালিৰ কথা যেতিয়া কৈছে তেতিয়াহলে নতুন বৃত্তৰ ব্যাসাৰ্ধ সাপোজ যদি মই R ধৰো, R স্কয়ার ইকুয়াল টু আগৰ বৃত্ত দুটা R1 স্কয়ার প্লাস R2 স্কয়ার। ফর্মুলাটো মনত ৰাখি দিলে হৈ গল। সো দ্যাট ইমপ্লাইজ R ইকুয়াল টু পাম আমি √R1 স্কয়ার প্লাস R2 স্কয়ার যদি কালিৰ কথা কয়, আৰু যদি পরিধিৰ কথা কয় স্কয়ার না থাকে সিম্পল হ'ব। সো দ্যাট ইকুয়াল টু আমি বহাই দিব লাগে। এতিয়া কিমান আছে 8 স্কয়ার প্লাস মানে 6 স্কয়ার। সো দ্যাট ইকুয়াল টু √R কিমান পাম আমি 64 প্লাস 36। সো আগৰটোৰ নিচিনাকে আমি পাম √100 পাম। সো দ্যাট ইকুয়াল টু প্লাস মাইনাস একচুয়ালি 10 হয়, কিন্তু মাইনাস হ'ব নোৱাৰে, ডিসটেন্সৰ কথা কৈছে, গতি প্লাস হ'ব। সো आंसर কিমান হ'ব আমাৰ 10 সেন্টিমিটার। নেক্সট কোশ্চেনটোত যদি আমি চাওঁ, নেক্সট কোশ্চেনটোত দিয়া আছে যে এটা ছাতিৰ সমান ব্যৱধানত 8 ডাল, ইয়াতে 8 ডাল হ'ব, একচুয়ালি 8 ডাল ৰিব আছে, আৰু ছাতিটো
28 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত হ'ব বুলি ধৰা হৈছে ছাতিটোক দুটা ক্ৰমিক ব্ৰিভৰ মাজত থকা কালিৰ কথা উলিয়াব লাগে যে ইয়াক সিম্পলি আমি কোশ্চেনটো সলভ কৰিব পাৰো এনেকাকে যে 8ডাল ৰিব আছে সো টোটাল 360 ডিগ্ৰী হয় 360 কে আমি 8 দি ডিভাইড কৰি দিম 8 দি ডিভাইড কৰিলে কিমান পাম আমি 45 ডিগ্ৰী পাম সো থিটাৰ মান যেহেতু আমি 45 ডিগ্ৰী পাম তেতিয়া হলে আমি একেবাৰে সহজতে আনসাৰটো কৰিব পাৰিম যে থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়ার এই ফর্মুলাটো যদি আমি বহাই দিও তেনেহলে আমি এটো পাম 45 ডিগ্ৰী ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু পাইৰ মান হল 22/7 ইনটু r ৰ মান হল 28 ইনটু আকৌ 28 পাম সো 7 দি যদি এটো কাটি দিও 4 টাইমস যাব দেন এটো আর এটো কাটি দিলে 1/8 টাইমস হবে 1/8 দি যদি আকৌ কাটি দিও 4 ক 2 টাইমস যাব 2 দি যদি এটো কাটি দিও 14 টাইমস হবে সো आंसर হবো 22 ইনটু 14 সেন্টিমিটার স্কয়ার সো অপশনত নাই এটো সমাধান কৰিলে आंसर এটা ওলাব তোমালোকে কৰি লবা অপশনটোত নাই কাৰণে মই এটো কৰি দিব নোৱাৰিলো সো নেক্সট কোশ্চেনটো আমি চাম the next কোশ্চেনটোত কি দিয়া আছে নেক্সট কোশ্চেনটো যদি সোৱা তোমালোকে অলপ ভালদৰে মনোযোগ সহকাৰে চাবা প্ৰশ্নটো অকনমান যে আর ব্যাখ্যা এটো প্রশ্ন এনেকা ধরনের প্রশ্ন এটা যেহেতু কিতাবত দিয়া আছে কনফিউশন না হবে ডাইরেক্ট অ্যানসারটো মারি নি দিবা একবার চাই লবা প্রশ্নটোত কি কইছে যে আর ব্যাখ্যার্ধযুক্ত এটা বৃত্তৰ পি কোণৰ এটা বৃত্তকলাৰ পরিধিৰ কথা কইছে জেনারেলি কিতাবটোত দিয়া আছে আমাৰ কালিৰ কথা দিয়া আছে কিন্তু ইয়াত কি হইছে পরিধিৰ কথা হইছে সো তেনেহলে আমি एक्चुअली ফর্মুলা জানো 360 ডিগ্রি বাই থিটা বাই 360 ডিগ্রি ইনটু কি পাম আমি 2 পাই r পাম আর ব্যাখ্যার্ধৰ কথা কইছে যে পি কোণৰ বাবে থিটাৰ মান পি হ'ব তেনেহলে তলত 360 ডিগ্ৰী হ'ব ইনটু 2 পাই r পাম एक्चुअली এইটো পাব লাগে ইয়াত কৰবাত তেনেকা অপচন আছে নেকি না এইটো স্কয়াৰত দিয়া আছে তেনেহলে আমি এইটো কাটি দিম আৰু লাষ্টত 2 স্কয়াৰত দিয়া আছে এইটো কাটি দিম এইখিনিৰ ভিতৰত আমি চাম কিন্তু ইয়াতে যদি আমি এইটো দি এইটো যদি কাটি দিও তেনেহলে ইয়াতে 180 ডিগ্ৰী পাম সো দ্যাট মিন্স আমি পালো যে p বাই 180 ডিগ্ৰী ইনটু কি পাম আমি পাই r into pi r যত আছে হেইটো কারেক্ট आंसर হ'ব অপশন নাম্বার B2 কারেক্ট आंसर হ'ব কিন্তু এইটো কারেক্ট आंसर নহয় সো এতিয়া আমি নেক্সট চ্যাপ্টার টু হল পৃষ্ঠকালি আৰু আয়তন ইয়া টোটাল কোশ্চেন মানে এনেকা থাকিব যে 3+3 মানে এটা 3 মার্কৰ কোশ্চেন আৰু তিনিটা এমসিকিউ থাকিব সো 3+3 হ'ব আৰু এমসিকিউ মানে যেটো ডেসক্ৰিপটিভ টাইপৰ কোশ্চেন হেইটো সেকেন্ড পাৰ্টৰ পৰা আহাৰ চান্সটো বহুত বেছি আছে কাৰণ যোৱাবাৰ ফার্স্ট পার্টৰ পৰা আহিছিল যদিও তোমালোকে দুইটাই চাবা এবাৰ আমি চাও এই কোশ্চেনটো 34 নম্বৰ কোশ্চেনটো দিয়া আছে যে দুটা গোলকৰ আয়তনৰ অনুপাত ক্ৰমে 64 আৰু 27 হলে পৃষ্ঠকালিৰ আয়তন এতিয়া গোলকৰ আয়তনৰ কথা কৈছে গোলকৰ আয়তন মানে পাম আমি 4/3 পাই r কিউব পাম এটো গোলকৰ আয়তন সো ইয়াতে r কিউবত আছিল আৰু পৃষ্ঠকালিটো কি হত থাকে আমাৰ স্কয়াৰত থাকে জাস্ট এটো কিউবত আছে ইয়াৰ পৰা ব্যাসাৰ্ধৰ মানটো উলিয়াই দিয়া ইয়াৰ ব্যাসাৰ্ধ হ'ব 4 ইয়াৰ ব্যাসাৰ্ধ হ'ব 3 সো ইয়াৰ পৰা ইয়াক জাস্ট স্কয়াৰ কৰি দিয়া आंसरটো ওলাই যাব অৰ্থাৎ 16 অনুপাত কিমান পাম আমি 9 পাম आंसर কোনটো হ'ব আমাৰ 16 অনুপাত 9 সলভ কৰিলে বিলা ফৰ্মুলা লগাই দিলে হৈ যাব নেক্সট কোশ্চেনটো আছে 35 নম্বৰ কোশ্চেন একে ব্যাসাৰ্ধযুক্ত একে ব্যাসাৰ্ধ আৰু একে উচ্চতা বিশিষ্ট এটা শংকু এটা অৰ্ধগোলক আৰু এটা সুঙাৰ আয়তনৰ অনুপাত সো ইয়াক মই ডাইৰেক্টলি কৈ দিছো আৰু যদি ইয়াত যদি গোলকো যদি থাকে পিছত তেনেহলে হ'ব ডাইৰেক্ট আমি ক'ব পাৰি এটো মানে শংকুৰ আয়তন 1 হ'ব তাৰ পিছত অৰ্ধগোলকৰ আয়তন 2 অনুপাত হ'ব আৰু সুঙাৰ আয়তন 4 অনুপাত যদি ইয়াৰ পিছত গোলক থাকিলে হয় তেনেহলে 4 হলে হয় সো সিম্পলি মই কও যে এটা কোণ মানে শংকু তাৰ পিছত অৰ্ধগোলক তাৰ পিছত কি আছিল সুঙা আৰু গোলক সো এই কেইটাৰ অনুপাত হয় एक्चुअली 1 অনুপাত 2 অনুপাত 3 অনুপাত 4 ইয়াত কোন দুটা খুদিছে বা দুটাও খুদিব পাৰে তিনিটাও খুদিব পাৰে ইভেন কি চাৰিটাও খুদিব পাৰে উলট পলটকৈ খুদিব পাৰে যে সুঙাটো আগত থাকিলে তেনাৰ সুঙাৰ অনুপাতটো আগত আহিব যেনেকৈ আহে এই হিচাপত আমি आंसरটো কৰিম কিন্তু এইখিনি কথা তোমালোকে মনত ৰাখি দিবা তেতিয়া হলে आंसर বিলাক কৰিব পাৰিবা সো এইটো কোশ্চেনটো 100 মানে 99% চান্স আছে যে এই কোশ্চেনটো খুদিব এবাৰ পৰীক্ষাত নেক্সট আমি চাম নেক্সট কোশ্চেন বিলাকত কি আছে আমাৰ 36 নম্বৰ কোশ্চেনটো যদি চাও যে 36 সেন্টিমিটার ভূমিৰ পৰিসীমা বিশিষ্ট এটা আয়তঘনকৰ পাৰ্শ্বীয় পৃষ্ঠকালি কিমান দি আছে 90 সেন্টিমিটার স্কয়ার হয় তেন্তে আয়তঘনকটোৰ উচ্চতা উলিয়াব লাগে সো জাস্ট উচ্চতাটো উলিয়াব দিছে
তেনেহ'লে পাৰ্শ্বীয় পৃষ্ঠকালীৰ ফৰ্মুলাটো আমি জানিব লাগিব যে 2 হোল ইনটু LB প্লাছ B, সো 2 হোল ইনটু BH HB প্লাছ LH হয়। সো তেতিয়াহ'লে আমি ইয়াতে পাম যে 2 হোল ইনটু B প্লাছ L হোল ইনটু কি পাম আমি H পাম। সো সিম্পলি এইটো দিয়া আছে, ভূমিৰ পৰিসীমাটো দিয়াই আছে, ভূমিৰ পৰিসীমা কিমান দিয়া আছে 36, সো 36 into H equal to কিমান দিয়া আছে 90, so that implies H equal to পাম আমি 90 divided by 36, so কাটি দিলে এইটো আমি এনেকুৱা পাম, এইটো 2 পাম 18, এইটো 5 পাম, so that equal to হ'ব আমাৰ 2.5 সেন্টিমিটাৰ, কিমান পাম আমি 2.5 সেন্টিমিটাৰ, অপশন নম্বৰ সি কি হ'ব আমাৰ কাৰেক্ট আনসাৰ হ'ব। এই ফৰ্মুলাটো তোমালোকে আগতে মনত ৰাখিব লাগিব। নেক্সট আমি চাম পৰিসংখ্যাৰ পৰা, পৰিসংখ্যাত মানে দুটা আহে MCQ আহে আৰু এটা 3 মাৰ্কৰ কোশ্চেন আহে, টোটাল 5 মাৰ্কস হয়। ইয়াত দিয়া আছে এটা বাৰাংব্ৰাতা বিভাজনৰ মাধ্য আৰু মধ্যমা ক্ৰমে 32 আৰু 30 হলে তথ্যটো কি উলিয়াব লাগে বহুলক উলিয়াব লাগে। সো এই কোশ্চেনটো তোমালোকে 99% তোমালোকে শিওর হোৱা যে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। সো ইয়াত দিয়া আছে মাধ্য 32 আৰু মধ্যমা দিয়া আছে 30, তেনেহলে বহুলক কিমান হ'ব। সো আমি এটা ফর্মুলা জানো, ফর্মুলাটো সিম্পলি তোমালোকে মনত কৰি লোৱা, 3 মধ্যমা ইকুয়াল টু 2 মাধ্য প্লাস বহুলক হয়। এই ফর্মুলাটো তোমালোকে মনত ৰাখি দিয়া। এতিয়া আমাক সিম্পলি বহুলক দিছে, সো বহুলক ইকুয়াল টু পাম আমি 3 মাধ্যমাৰ পৰা 2 মাধ্য বাদ দিম, সো 3 ইনটু মধ্যমা কিমান আছে ইয়াতে আমাৰ 30 আছে, মাইনাস কি হ'ব 2 ইনটু মাধ্য কিমান আছে 32 আছে, 32 একেবাৰে সহজতে আনসাৰটো ওলাব আমাৰ 90 মাইনাস 64 ইকুয়াল টু কিমান পাম আমি 26, সো 26 আছে না নাই অপশন আছে, পৰবৰ্তী অপশন নম্বৰ এ, সো কারেক্ট আনসার কি হ'ব আমাৰ অপশন নম্বৰ এ। সো এনেকুৱা ধৰণৰ কোশ্চেন কেইবাটাও কৰা হৈছে আমাৰ চেনেলটো, তোমালোকে চাই ল'বা। নেক্সট কোশ্চেনটো আমি চাওঁ। নেক্সট কোশ্চেনটো দিয়া আছে, এই কোশ্চেনটো আহাৰ চান্স আছে বহুত, যথেষ্ট পৰিমাণে বেছি আছে, একেবাৰে এজ ইট ইজ ভাবে আহাৰ চান্স আছে। যদি x আৰু x+1 x+2 x+3 আৰু x+4 ৰ মাধ্য 5 হয়, তেন্তে x ৰ মান উলিয়াব লাগে। এটা কি সুধিছে মাধ্য মানে গড়ৰ কথা কৈছে, গড় কিমান আছে 5, সো টোটাল টার্মস কেইটা আছে ইয়াতে আমি আগতে চাই ল'ব লাগিব। এটা হল x আৰু এটা হল x+1, সব প্লাস কৰি যাব লাগে যেহেতু। নেক্সট পাম আমি x+2 পাম, এন্ড নেক্সট x+3 পাম, নেক্সট কি পাম আমি x+5 পাম। টোটাল টার্মস কেইটা আছে 5টা, ইকুয়াল টু কিমান আছে 5, সো দ্যাট ইমপ্লাইজ আমি পাম এটো এফালে দি দিলে এভারেজ হৈ যাব। টোটাল x কেইটা আছে ইয়াতে 5x, আৰু সংখ্যা কেইটা প্লাস কৰিলে 1 + 2 3, 3 + 3 6, 6 + 4 কিমান হ'ব আমাৰ টোটাল হ'ব 10, ইকুয়াল টু হ'ব 25। সো এবাৰ যদি আমি চাও সেই 25 ক যদি আমি চাও অলপ ৰেটটো কৰি লও, ওকে। সো ইয়াতে পালো আমি 5x ইকুয়াল টু কিমান পাইছো আমি 25 মাইনাস কিমান পাম 10 পাম। সো দ্যাট ইমপ্লাইজ আমি পাম x ইকুয়াল টু 15 ডিভাইডেড বাই 5, সো কাটি দিলে কিমান হ'ব 3, সো অপশন 3 আছে, গতিকে অপশন নম্বৰ বি টু কি হ'ব আমাৰ কারেক্ট আনসার হ'ব। এতিয়া আমি নেক্সট কোশ্চেনটো চাম। নেক্সট কোশ্চেনটোত কি দিয়া আছে আমাৰ, নেক্সট কোশ্চেনটো হল সম্ভাৱিতাৰ ওপৰত আছে। সম্ভাৱিতাত আমাৰ 3টা MCQ আহিব আৰু বাকি এটা 2 মাৰ্কসৰ কোশ্চেন আহিব, আৰু ইয়াৰ কাৰণে তোমালোকে এটা ধুনীয়া এটা ভিডিও দিয়া হৈছে, তোমালোকে এবাৰ চাই ল'বা। কিছুমান কনসেপ্ট তোমালোকে ডাইৰেক্টলি যদি মনত কৰি দিব পাৰা তেতিয়াহ'লে তোমালোকৰ কাৰণে লাভ হ'ব। এটা নীলা আৰু এটা বগা ৰঙৰ দুটা লুডু গুটি একেলগে মাৰি পঠিয়ালে গুটি দুটাত ওলোৱা সংখ্যা দুটাৰ সমষ্টিৰ সম্ভাৱিতা 1/36 সম্ভাৱিতা দিয়া আছে। তেনেহ'লে সংখ্যা দুটাৰ সমষ্টি হ'ব কি হ'ব পাৰে, 2 হ'ব পাৰে, 12 হ'ব পাৰে, AB দুইটা হ'ব পাৰে, ওপৰৰ এটাও নহয়। সো ইয়াতে আমি দুটাৰ সমষ্টি 2 হ'ব পাৰে মিনিমাম, কাৰণ দুইটাতে যদি 1 আৰু 1 উঠে তেনেহ'লে 2 হ'ব পাৰে, আৰু দুইটাতে যদি 6 আৰু 6 উঠে তেনেহ'লে 12 হ'ব পাৰে। সো যেহেতু টোটাল দুটাৰ কাৰণে পসিবিলিটিস মানে ইকুয়াল যেটো ই আছে, সমভাক্য ফলাফলৰ সংখ্যা 36 আছে, গতিকে ইয়াত 1 বাই কিমান পাম আমি 36 পাম। সো গতিকে আমাৰ এনসারটো কি হ'ব আমাৰ এই দুটাৰ পৰাই পাম, গতিকে অপশন নম্বৰ সি টু কি হ'ব কারেক্ট আনসার হ'ব। নেক্সট কোশ্চেনটোত আছে দুটা মুদ্ৰা একেলগে মাৰি পঠিয়ালে অতি কমেও দুটা টি পোৱাৰ সম্ভাৱিতা, টি মানে হল টেইল পোৱাৰ বা পুচ্ছ পোৱাৰ সম্ভাৱিতা। সো ইয়াৰ কাৰণে কনসেপ্টটো ধুনীয়াকৈ দিয়া আছে। সে দুটা মুদ্রা একেলগে মাৰিব অতি কমেও দুটা হ'ব লাগিব, তেতিয়াহ'লে 1 টাইমে পাম, আৰু টোটাল কি আছিল 4।
সো ইয়াৰ এনসাৰটো হ'ব 1/4 যেটো আছে সেইটো কারেক্ট এনসার হ'ব নেক্সট 41 নম্বৰ কোশ্চেনটো আছে যে তাজপাতৰ পেকেট এটাৰ পৰা যাদৃশিকভাৱে এটা কাৰ্ড উলিয়াই আনিলে কাৰ্ডটোত ৰঙা ৰঙৰ মুখ কাট হোৱাৰ সম্ভাৱিতা ৰঙা ৰঙৰ মুখ কাট আমি দুটাহে পাম দুই ধৰণৰ কাৰ্ডতহে ৰঙা ৰং থাকে গতিকে তাতে মুখ কাট দুটা পাম সো দুটা কাৰ্ডক টোটেল 52 দি ডিভাইড কৰিলে আমি এনসারটো পাই যাম 1/26 কি হ'ব আমাৰ এনসার হ'ব কি হ'ব 1/26 সো আজিৰ এইটো থাৰ্ড পাৰ্টটো আমি এইখিনিতে সমাপ্ত কৰিছো আৰু ফোৰ্থ পাৰ্ট যেটো নেক্সট যেটো পাৰ্ট আছে সেই পাৰ্টটো আমি সোনকালে আপলোড কৰাৰ কাৰণে চেষ্টা কৰিম আৰু তোমালোকে চাই লোৱা ফোৰ্থ পাৰ্টত আমাৰ কি কি আহিব পাৰে এই যে আৰু কিছুমান কোশ্চেনছ আছে সেইখিনি আহিব পাৰে নেক্সট আমি যেহেতু এছাৰশন ৰিজনিংৰ কথাবিলাক আলোচনা কৰা নাই তাতে অলপ এছাৰশন ৰিজনিংৰ কথা আলোচনা কৰা হ'ব সো যদি ভিডিওটো ভাল লাগে তোমালোকে শেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ আৰু চেনেলটো ফলো কৰিবলৈও নাপাহৰিবা